প্ৰথম প্ৰশ্ন যেটো আমাৰ মনলৈ আহে যে সাহস কৰ পৰা পায় এই এসিএস বিষয়া এপিএস বিষয়া হলে এই সাহসটো কৰ পৰা পায় সাংবাদিকক ভাবকি দিয়াৰে সাহসটো কৰ পৰা পায় আৰু দ্বিতীয়তে দেৱ শৰ্মা ডাঙৰীয়া আসলতে ডাঙৰীয়া কথাটো উল্লেখ কৰিব নালাগে তেওঁৰ লগত কিন্তু তেওঁ নিচিনা আমি অভদ্ৰ নহয় তাৰ বাবে দেৱ শৰ্মা ডাঙৰীয়া বুলিয়ে কৈ আছো আপুনি এই হস্তিয়া মদ খোৱাটো বন্ধ কৰক হস্তিয়া মদ খাই যে আপুনি লৰা নিচিনা আপুনিও নিজকে সিংঘম ভাৱ আৰম্ভ কৰিছে আপোনাৰ লৰা হেদিনে দেখুৱালে জুবিন অনুৰাগীৰ ওপৰত তেওঁ লাঠি চাৰ্জ কৰিলে তেওঁ কিমান ডাঙৰ সিংঘম তেওঁ এটো দেখুৱালে ইউনিফৰ্মত দাদাগিৰি তেওঁ দেখুৱালে আৰু আপুনি ৰিটায়াৰ্ড অফিচাৰ বুলি আপোনাক কোৱা হল আমি দেখিলো আপুনিও নিজৰ এই সিংঘম এটিটিউডটো দেখুৱাই আছে আসলতে লাজ লাগে এটো কবলে যে আপোনালোকে অসমত সাৰ্ভিস এটা সময় সাৰ্ভিস দিছিল আপোনাৰ লৰা এতিয়াও অসমত পুলিশ বিষয়া এজন আপোনাক দুজনৰ ওপৰত আমাৰ লাজ লাগে তৃতীয়তে আমি এটো দাবী জানাম জাফা তৰফৰ পৰা যে ইতিমধ্যে ৰাণা ডেকা ডাঙৰীয়াই তেওঁ এফআইআৰ কৰিছে কিন্তু এতিয়ালৈকে আমি শুনা নাই পুলিচৰ পৰা যে ইনভেষ্টিগেচন আৰম্ভ হৈছে কি হোৱা নাই আমি এটোৱে দাবী জানাম হোম মিনিষ্ট্ৰীক যে অতি শীঘ্ৰে এই ন্যায় যেটো কয় ল যেটো কয় ৰুল অফ দি ল যেটো কয় এটো আমি দেখিবলৈ বিচাৰিছো যে তেওঁ ৰাতি মদ খাই এজন সাংবাদিকক গাড়ী তেওঁ 2 নম্বৰী পইচা দি কিনা গাড়ী দি তাতে এক্সিডেন্ট কৰি মাৰি পেলাব কোনবা 2 নম্বৰী পইচা দি কোনবা সুপাৰি কিলাৰ লগাব বা কোনবা এবডাক্টৰ লগাব 8 বছৰীয়া শিশুক এবডাকশন কৰিব তেওঁ ঘৰৰ পৰা উঠাই লৈ যাব এইবিলাক ধমকি দিয়াৰ সাহস কৰ পৰা পালে হোম ডিপাৰ্টমেন্ট নাই নেকি হোম ডিপাৰ্টমেন্ট অন্ধ নেকি আমি এটোৱে দাবী জনাম আৰু এটো আহ্বান নকৰো এইবাৰ যে আমি এটোৱে দাবী জনাম যে অতি শীঘ্ৰে যেতিয়া এফআইআৰ অলৰেডি কৰা হল ৰাণা ডেকাৰ যেটো ভাবকি দিয়া হল এটো এটা বিহিত হ'ব লাগে আৰু আইনে যেটো কয় এই শাস্তি পাব লাগে দেৱ শৰ্মা পৰিয়ালে